Good morning, ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ সন্মুখত গণিতৰ ভিডিঅ' ক্লাছ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে নিজে ভিডিঅ'বিলাক চাবাই আৰু লগতে লগৰ যিবিলাক বন্ধু বান্ধৱ আছে যিসকলৰ ফোনৰ হয়তো ইমান ভাল ফেচিলিটি নাই, তোমালোকে ওচৰে পাঁজৰে থকা বন্ধু বান্ধৱীখিনিক লগত লৈ এই ভিডিঅ'বিলাক তোমালোকেও চাবা, তেওঁলোককো চোৱাৰ কাৰণে সুবিধা কৰি দিবা। আৰু যিবিলাকে হোৱাটছআপ গ্ৰুপত এড হৈছে তোমালোকে যদি গাফিলতি কৰি এই ভিডিঅ'বিলাক নচোৱাকৈ নাথাকা, খুব ইম্পৰ্টেণ্ট। এইবিলাক আমাৰ স্কুলত হোৱা ক্লাছবিলাকৰ নিচিনাই ক্লাছ হৈ থাকিব। ইয়াত আৰু এটা ভাল সুবিধা কি, তোমালোকে এই ভিডিঅ'টো বাৰ বাৰ চাই কথাখিনি বাৰ বাৰ শুনিব পাৰা, এইটো ভাল এটা সুবিধা হৈছে। আমি ক্লাছত যেনেকৈ ক্লাছ কৰোঁ ছেম টু ছেম ক্লাছ কৰাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে আমাক সহায় সহযোগিতা কৰিবা, পঢ়াবিলাক ৰেগুলাৰ কৰি থাকিবা, তো ইয়াৰ পৰা তোমালোকে উপকৃত হ'বা। আৰু মই ব্লেকবৰ্ডত লিখি ক্লাছবিলাক কৰিম, ব্লেকবৰ্ডৰ ভিডিঅ'বিলাক তোমালোকে প'ষ্ট কৰি লৈ ব্লেকবৰ্ডত লিখা কথাখিনি তোমালোকে ভালকৈ নোটত তুলি ল'বা, নোট খাটাই বনাই ল'বা মেথছৰ কাৰণে। ইয়াত আমাৰ প্ৰশ্ন এনচাৰ হ'ব, উপবাদ্যবিলাকৰ আলোচনা হ'ব, চবখিনি কথা। যিমান দিনলৈকে আমাৰ স্কুল নুখোলে আমি ইয়াতে ছেম টু ছেম স্কুলত যেনেকৈ ক্লাছবিলাক কৰা হয়, যেনেকৈ বহীত লিখা হয়, ছেম টু ছেম তোমালোকে ক্লাছবিলাক কৰিবা, বহীত লিখিবা। ইয়াতে মই কি লিখিছোঁ যে আমাৰ প্ৰথম যিটো চেপ্টাৰ আছিল, প্ৰথম চেপ্টাৰটোৰ নাম হ'ল বাস্তৱ সংখ্যা, ইংৰাজীত ৰিয়েল নাম্বাৰ বুলি কয়। আৰু এই চেপ্টাৰটোত আৰম্ভণিতে আমি এটা উপবাদ্য পাম যিটো কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। কেতিয়াবা ইয়াক আকৌ ইউক্লিডৰ বিভাজন কলন বিধি, কেতিয়াবা কোনো কোনো প্ৰশ্ন দেখা গৈছে ইউক্লিডৰ কলন বিধি, চিম্পল ইউক্লিডৰ কলন বিধি বুলিও দেখা গৈছে। ইয়াক ইউক্লিডৰ কলন বিধি বুলিও কয়। কেতিয়াবা অকল বা ইউক্লিডৰ কলন বিধি, কেতিয়াবা এনেকৈ লিখা থাকে, প্ৰশ্ন দেখা গৈছে। তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিডৰ বিভাজন কলন বিধি বা ইউক্লিডৰ কলন বিধি আটাইকেইটা একে কথাকে কৈছে। এই উপবাদ্যটোত এই বিধিটোত কি ক'ব বিচাৰিছে, আচলতে এইটো আমি আগত সৰু ক্লাছত ইয়াৰ ব্যৱহাৰ কৰি আহিছোঁ, কিন্তু তেতিয়া আমাক ইউক্লিডৰ কলন বিধি বুলি কোৱা নাছিল, আমাৰ বিভাজনৰ সূত্ৰ বুলি কৈছিল। যেনেকুৱা আমি এটা সংখ্যাক আন এটা সংখ্যাৰে হৰণ কৰিলে, কোনো এটা সংখ্যাক যদি আৰু এটা সংখ্যাৰে হৰণ কৰোঁ, তো হৰণ কৰাৰ পিছত আমাৰ কি হ'ব, এটা হৰণফল আহে আৰু এটা বাকী অৱশিষ্ট অংশ এটা আহে। তো সেই হৰণ অংকটোত আমি চাৰিটা বস্তুৰ নাম আমি জানিব লাগে। এটা হ'ল কি, যিটো সংখ্যাক হৰণ কৰি আছোঁ সেইটো হ'ল ভাজ্য। এটা হ'ল যিটো সংখ্যাৰে হৰণ কৰি আছোঁ সেইটো ভাজক, যিটো এনচাৰ ওলাব ভাগফল, আৰু যিটো অৱশিষ্ট থাকি যাব সেইটো বাকী। এই চাৰিটা বস্তুৰ কথা আমি পাইছোঁ। সেইটো যেনেকুৱা আমাৰ এটা সৰু ক্লাছত হৰণ কৰাৰ পিছত আমাৰ হৰণটো শুদ্ধ হৈছে নে নাই তাক প্ৰমাণ কৰাৰ কাৰণে এই বিভাজন বিধিটো আমি ব্যৱহাৰ কৰিছিলোঁ। বিভাজন বিধিটোৰ দ্বাৰা আমি কি কৰিছোঁ যে আমাৰ হৰণ অংকটো শুদ্ধ হৈছে নে নাই, আমি যিটো মানে কি পাইছোঁ, ভাগফল পাইছোঁ, আৰু যিটো বাকী ওলাইছে এইখিনি আমাৰ ঠিকে আছে নে নাই তাক চোৱাৰ কাৰণে আমি এটা পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ। মই এই সূত্ৰটো লিখিব খুজিছোঁ ইয়াতে, তোমালোকে আগত ব্যৱহাৰ কৰি অহা সূত্ৰটো আছিল যে ভাজক সমান সমান ভাজ্য পূৰণ ভাগফল আৰু শেষত ভাগশেষ বা বাকী। এই সূত্ৰটো আমি যেতিয়া হৰণৰ অংক কৰিছিলোঁ গণিতৰ, হৰণৰ অংক কৰোঁতে আমাক সৰু ক্লাছত শিকাইছিল যে আমাৰ হৰণটো কেতিয়াবা আমাৰ হৰণটো পৰীক্ষা কৰিব দিয়ে, এই সূত্ৰৰ দ্বাৰা আমি পৰীক্ষা কৰিছোঁ। ভাজক যি ডাঙৰ সংখ্যাটো মই ভাগ কৰিম, ভাজ্য যিহেৰে ভাগ কৰি আছোঁ, ভাগফল এটা ওলাব আৰু এটা ভাগশেষ ওলাব। এই চাৰিটা বস্তুৰ মাজত আমাৰ এইটো সম্বন্ধ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো বস্তুৱে ইয়াক কেৱল অলপ উন্নত ধৰণত ইয়াত সংজ্ঞাটো দিয়া আছে। ইয়াত কৈছে দুটা ধনাত্মক অখণ্ড সংখ্যা, এই বিধিটো ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে সন্নিৱিষ্ট কৰা হৈছে। কেৱল ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে এই বিধিটো মানে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে কি হৈছে, দুটা ধনাত্মক অখণ্ড সংখ্যা, এটাক লোৱা হৈছে এ আৰু আনটোক লোৱা হৈছে বি। এই দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ কাৰণে আমি আৰু দুটা
অদ্বিতীয় বুলি কৈছে ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে অদ্বিতীয় ইয়াৰ মিনিংটো মই অলপমান পাছত কৈ আছো দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ পোৱা যাব যাতে কেইটা সংখ্যা হল এ বি দুটা সংখ্যা আৰু দুটা সংখ্যা পাম আমি কিউ আৰু আৰ এই চাৰিটাৰ মাজত সম্বন্ধটো কেনেকুৱা a equal to bq plus r ঠিক ইয়াৰ লগত যদি মিলাও অৰ্থাৎ a যদি ভাজক হয় b ৰে যদি ভাগ কৰা হয় ভাজ্য q2 যদি ভাগফল হয় r কি হ'ব বাকি হ'ব তো আমাৰ এই ফৰ্মুলাটোৰ লগত মিলি গৈছে পুৰা ভাজক a ভাজ্য পূৰণ ভাগফল যোগ বাকি এইটো আমাৰ আগতে পাই হা তো a আৰু b দুটা সংখ্যাৰ কাৰণে আৰু দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে এই চাৰিটাই এই শৰ্তটো মানি চলে এটোকে কোৱা হয় ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন ক্ৰমিকা অদ্বিতীয় কোৱাৰ অৰ্থ হল যেতিয়া আমি a নামৰ সংখ্যাটো b ৰে হৰণ কৰিম তেতিয়া যেটো ভাগফল আৰু বাকি আহিব হৰণ কৰাৰ পিছত ভাগফল আৰু বাকি এই ফিক্স সংখ্যা দুটাৰ কাৰণে ভাগফল এটা বাকিও এটা থাকিব এই কাৰণে কৈছে অদ্বিতীয় এটা নিৰ্দিষ্ট সংখ্যা আৰু এটা নিৰ্দিষ্ট সংখ্যাৰে হৰণ কৰি আছো আৰু প্ৰত্যেক বাৰতে আমি ভাগফল আৰু বাকি বেলেগ বেলেগ পাম নেকি এটা সম্ভৱই নহয় ভাগফল এটাই হ'ব আৰু বাকিও এটাই হ'ব এই ক্ষেত্ৰত কৈছে এইটো অদ্বিতীয় তো a আৰু b সংখ্যা দুটাৰ ক্ষেত্ৰত a যদি আমি b ৰে হৰণ কৰো তেতিয়া হলে আমাৰ এটা ভাগফল ওলাব এটা বাকি ওলাব এটা ভাগফলটো q ৰে ধৰা হৈছে আৰু বাকিটো আমাক r ৰে বুজোৱা হৈছে আৰু এই চাৰিটা বস্তুৰ মাজত সম্বন্ধ যেটো আমাৰ আগৰ সৰু ক্লাছত আছিল সেই সম্বন্ধ হিচাপে মিলালে a equal to bq plus r মানে b ৰে a হৰণ কৰি q ভাগফল পোৱা গৈছে আৰু r বাকি আছে লগতে ইয়াত এটা ইম্পৰ্টেন্ট বস্তু যে r যেটো আছে বাকি এটা আমাৰ সংখ্যা দুটা নাজানো a আৰু b দিয়া আছে সংখ্যা দুটা কিমান ডাঙৰ হ'ব কি সংখ্যা হ'ব আটো গম পাইছো ধনাত্মক অখণ্ড সংখ্যা কিন্তু কোন দুটা সংখ্যা হ'ব a আৰু b আমাক কৈ দিয়া নাই তো সেই কাৰণে r যেটো আছে বাকি এই বাকিটো b ৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ যেটো ভাজ্যটোৰ ওপৰত বাকিটো নিৰ্ভৰ কৰিব ভাজ্যৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে ইয়াৰ এটা পৰিসীমা দিয়া আছে এটা সীমা দিয়া আছে কি হৈছে যে r টো শূন্য হ'ব পাৰে বাকি শূন্য হ'ব পাৰে শূন্যতকৈ ডাঙৰ হ'ব পাৰে আৰু যেটো সংখ্যাৰে ভাগ কৰি আছো অৰ্থাৎ ভাজ্য যেটো আছে ভাজ্যতকৈ সৰু হ'ব বাকি তো ইয়াত বাকিৰ এটা পৰিসৰ দিয়া আছে যে বাকিৰ মানটো কিমানখিনি পৰা কিমানখিনি ভিতৰত থাকিব পাৰে বাকিৰ মানটো কেতিয়াও যিহেৰে ভাগ কৰা হৈছে ভাজ্য যেটো অৰ্থাৎ b ৰে ভাগ কৰা হৈছে a এই b তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে b ৰ সমান কেতিয়াও হ'ব নোৱাৰে b তকৈ সৰু হ'ব লাগিব r ৰ মানটো সৰু হৈ কিমানলৈকে যাব যে শূন্যলৈকে যাব পাৰে এইটো হল r ৰ পৰিসৰ এইটো হল ইউক্লিডৰ বিভাজন ক্ৰমিকা তোমালোকৰ গণিতৰ প্ৰথম এটো বিধি ইয়াৰ সহায়ত আমি দুটা সংখ্যাৰ গসা উ ওলাব পাৰো আৰু ইয়াৰ বহুত ব্যৱহাৰো আছে আমি অংকবিলাক কোৱেশ্চন কৰি আহিম আবাৰতো এই কৰণ বিধিটো তোমালোকে লিখি লবা ভিডিওটো পজ কৰি লিখি লবা আৰু লগতে এইটো মুখস্থ কৰিবা আৰু এই কথা এইটো মুখস্থ ৰখা একেবাৰে সহজ ইকুৱেল টু bq plus r আৰু লগতে r যেটো পৰিসৰ এইটো শূন্যৰ সমান আৰু শূন্যতকৈ ডাঙৰ এইটো গ্ৰেটাৰ দেন ইকুৱেল সিম্বল কয় r আৰু লেছ দেন b ঠিক আছে 0 লেছ দেন ইকুৱেল r লেছ দেন b মানে r ৰ মান b তকৈ সৰু আৰু শূন্যৰ সমান শূন্যতকৈ ডাঙৰ 0 লেছ দেন ইকুৱেল r লেছ দেন b মানে r শূন্যতকৈ ডাঙৰ ঠিক আছে তো শূন্যৰ ক্ষেত্ৰত যদি কও শূন্য লেছ দেন ইকুৱেল টু r r ৰ পৰা যদি কও r ইজ গ্ৰেটাৰ দেন ইকুৱেল টু 0 এনেকৈ কোৱা যাব r ৰ কথা যদি ধৰো তো r ইজ গ্ৰেটাৰ দেন ইকুৱেল টু 0 লেছ দেন b এনেকৈ ক'ব পাৰো বিভিন্ন ধৰণৰ প্ৰকাৰ r ক যদি উদ্দেশ্য কৰি কৰো তো r কাৰ সমান হৈ আছে যে শূন্যৰ সমান শূন্যতকৈ ডাঙৰ সো গ্ৰেটাৰ দেন ইকুৱেল টু 0 কাটকে সৰু বিটকৈ সৰু লেছ দেন 0 আর যদি আমি স্বাভাৱিকভাৱে কৰো তো 0 লেছ দেন ইকুৱেল টু r লেছ দেন b কাৰণ তোমাৰ r ৰ পৰিসৰটো আমাক ইয়াতে বান্ধি দিয়া আছে ঠিক আছে তো এইটো ক্ৰমিকা মুখস্থ কৰিবা এইটো ক্ৰমিকা অংক কৰোতে আমি লিখিব লাগিব যাৰ কাৰণে মুখস্থ কৰিব গৈছো ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 1.1 ত গৈ আছো অনুশীলনী 1.1 ৰ 2 নম্বৰ যেটো প্ৰশ্ন আছে তাত আমাৰ এই যেটো ইউক্লিডৰ বিভাজন ক্ৰমিকা যেটো আছে হেতু কেনেকৈ ব্যৱহাৰ হয় তাক মই দেখাব গৈছো 1 নম্বৰটো এৰি দিছো পিছত কৰি আছো মই এনেকৈ কৰাম লিংক হিচাপে দি দিম এটা লৰ এটা কাৰ্লৰ কোনটো লিংক আছে সেই হিচাপে মই কৰাই দিম 1 নম্বৰৰ কোৱেশ্চন আনসাৰটো অলপমান পাছ কৰি আছো তো ইউক্লিডৰ বিভাজন ক্ৰমিকা ডাইৰেক্ট যেটো ব্যৱহাৰ এটো হৈ আছে কি ইয়াত প্ৰশ্নটো কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা প্ৰশ্নত লিখা আছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা
6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা বুলি কৈছে এইটো আমাক প্ৰমাণ কৰি দেখাব লাগে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ যিটো আকৃতি ৰূপ এটো 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 আকৃতিৰ হ'ব লাগে বুলি আমি প্ৰমাণ কৰিম এইটো আমি ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ সহায়তে কৰিব পাৰো ছাত্ৰছাত্ৰীসকল প্ৰশ্নটোৰ এনসাৰটোৰ কাৰণে আমি ইউক্লিডৰ কলন বিধি যেটো আছে সেইটো ডাইৰেক্ট ব্যৱহাৰ কৰিম ইয়াতে ইউক্লিডৰ বিভাজন কলন বিধি মতে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ইউক্লিডৰ কলন বিধিত আমি a আৰু b লৈছিলো b ক ইয়াতে আমি ফিক্স কৰি দিছো b = 6 b ক আমি ফিক্স কৰি দিছো প্ৰশ্নটোৰ লগত মিলাই b ৰ ভ্যালু এটা বহাই দিছো a ৰ ভ্যালু আমি নাজানো লোৱা নাই কিন্তু b ৰ ভ্যালু এটা বহাই দিছো কি b = 6 ৰ বাবে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে সেম টু সেম ইউক্লিডৰ বিভাজন ক্ৰমিকাটো আমি ইয়াতে লিখিছো কেৱল b ৰ মানটো 6 বুলি কৈ দিছো তেনেহলে ইউক্লিডৰ বিভাজন ক্ৰমিকাত এই চাৰিটা বস্তুৰ মাজত a b q আৰু r এই চাৰিটা মাজত সম্বন্ধ কি আছিল a = bq b আমি 6 দিছো গতিকে ইয়াতে 6q লিখা আছে প্লাস r লগতে r ৰ যেটো পৰিখৰ 0 <= r <b হ'ব লাগিছিল তো b টো আমি 6 কৰি দিছো এই কাৰণে ইয়াত 6 লিখা আছে তেনেহলে এই পৰিখৰৰ ভিতৰ r ৰ কি মান হ'ব পাৰে r কি মান ল'ব পাৰে যে r ৰ মান স্কয়াৰটো সৰু হ'ব লাগিব 0 ৰ পৰা 0 সমান হ'ব পাৰিব তো r ৰ মান 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 5 লৈকে হ'ব পাৰে r ৰ মান এইখিনি মান r ল'ব পাৰে অৰ্থাৎ b ফিক্স কৰা আছে কিন্তু a যেতিয়া আমি ফিক্স কৰি দিম তেতিয়া এই 0 ৰ পৰা 5 ৰ ভিতৰত এই সংখ্যাৰ ভিতৰত যিকোনো এটা বাকি অৰ্থাৎ r ৰ মান হ'ব এতিয়া আমি a ৰ বিভিন্ন প্ৰকাশ ৰাখিবিলা দেখিম r ৰ বিভিন্ন মানৰ ওপৰত তো তোমালোকে চোৱা এতিয়া r ৰ বিভিন্ন মানবিলাকৰ কাৰণে মই এইমাত্ৰ কৈ দিছিলো যে r ৰ যেটো পৰিখৰ দিয়া আছিল ইয়াতে 0 কৈ ডাঙৰ 0 সমান আৰু ইফালে b ৰ মান 6 দিয়া আছে 6 ৰ ভিতৰত হ'ব লাগিব তো এইখিনি পৰিখৰৰ ভিতৰত যদি r হ'ব লাগে তো r ৰ কি মান ল'ব পাৰে প্ৰথমতে r 0 দিছো ঠিকানে ইয়াত লিখা আছে যেতিয়া r = 0 তেতিয়া যেটো a আছিল এর প্রকাশ রাশিটো কিমান আছিল a = 6q + r আছিল r ৰ মানটো 0 দিছো ইয়াত বহাই তো 6q + 0 হল তো এর মানটো কি হল 6q হৈ গল নেক্সট r ৰ মান 1 হ'ব পাৰে এই পৰিখৰৰ ভিতৰত r ৰ মান 1 আছে তো r ৰ মান যেতিয়া 1 ল তেতিয়া এর যেটো প্ৰকাশ ৰাশি আমি দিছিলো a = 6q + r r = 1 বহাই দিয়া আছে তো এর প্ৰকাশ ৰাশিটো হৈ আছে 6q + 1 ঠিক তেনেকৈ r ৰ মান 2 হলে এর প্ৰকাশ ৰাশি আহিব 6q + r আছিল r ৰ মান 2 so 6q + 2 একেদৰে r ৰ মান যেতিয়া 3 হ'ব তেতিয়া এর প্ৰকাশ ৰাশিটো হ'ব a = 6q + 3 এই বিভিন্ন এর প্ৰকাশ ৰাশিবিলাক পাম r ৰ বিভিন্ন মানৰ ওপৰত এতিয়া এর বিভিন্ন প্ৰকাশ ৰাশিবিলাকৰ ভিতৰত প্ৰশ্নটোত আমাক কৈছে যিবিলাক অযুগ্ম হয় সেইবিলাক প্ৰকাশ ৰাশি আমি ওলাব লাগে তো ইয়াতে আমি যুগ্ম অযুগ্ম বুলি লিখি দিম এর যেটো প্ৰকাশ ৰাশি 6q হোৱাৰ লগে লগে এই সংখ্যাটোক 6ক যেহেতু 2 ৰে হৰণ যায় তেনে এই গোটেই সংখ্যাটোক 2 ৰে হৰণ যাব ই এটা যুগ্ম সংখ্যা হ'ব তো এইটো প্ৰকাশ ৰাশি যুগ্ম এর এই প্ৰকাশ ৰাশিটো যুগ্ম এইটো যুগ্ম হলে ইয়াতকে 6q + 1 বেছি ইটো অযুগ্ম হ'ব যুগ্মৰ অযুগ্মবিলাক এটা এটাকে সিরিয়াল থাকে এটা যদি যুগ্ম হয় তো নেক্সট অযুগ্ম হ'ব তো 6q যদি যুগ্ম হয় 6q ৰ 1 প্লাস কৰাৰ লগে লগে ই কি হৈ যাব অযুগ্ম সংখ্যা হৈ যাব তো 6q + 1 এর যেটো প্ৰকাশ ৰাশি এটো অযুগ্ম সংখ্যা ঠিক তেনেকৈ ইয়াৰ লগত আৰু এটা 2 হৈছে 6q + 2 এটো এটা যুগ্ম হৈ যাব আর ইয়াৰ ঠিক পিছত 2 6q + 3 এটো আকৌ অযুগ্ম হৈ যাব ঠিক আছে ঠিক তেনেকৈ r ৰ ভ্যালু যদি 4 হয় তেতিয়া এর যেটো প্ৰকাশ ৰাশি a = 6q + r r আকৌ 4 6q + 4 ইয়াৰ আগতো আছিল 6q + 3 এটো অযুগ্ম ই যুগ্ম হৈ যাব ঠিক r ৰ ভ্যালু 5 হলে এর প্ৰকাশ ৰাশিটো হৈ যাব a = 6q + 5 ই আকৌ অযুগ্ম হ'ব তো এনেকৈ এ যেটো আমাৰ এটা ধনাত্মক অখণ্ড সংখ্যা আছিল r ৰ আর 6 এর b ৰ মান ইয়াতে 6 দিয়া হৈছে তো b ৰ ওপৰত ভিত্তি কৰি r ৰ বিভিন্ন মান 0 1 2 3 4 5 লৈকে এই 6টা r ৰ মান পাইছো এই 6টা r ৰ মানৰ ওপৰত ভিত্তি কৰি এর 6টা প্ৰকাশ ৰাশি ওলাব
এটা প্ৰকাশ ৰাখি আৰৰ মান 0 হোৱাৰ কাৰণে a = 6q হৈছে আৰৰ মান 1 কাৰণে a ৰ প্ৰকাশ ৰাখি 6q + 1 হৈছে আৰৰ মান 2 কাৰণে 2 হোৱাৰ কাৰণে a ৰ প্ৰকাশ ৰাখি 6q + 2 হৈছে আৰৰ মান 3 হোৱাৰ কাৰণে a ৰ প্ৰকাশ ৰাখি 6q + 3 হৈছে আৰৰ মান 4 হোৱাৰ কাৰণে a যদি 4 হয় a ৰ প্ৰকাশ ৰাখি 6q + 4 হ'ব আৰু তেনেকৈ আৰৰ মান 5 হলে a ৰ প্ৰকাশ ৰাখি 6q + 5 হ'ব এই 6টা বিভিন্ন প্ৰকাশ ৰাখি আছে তাৰ ভিতৰত কিছুমান যুগ্ম কিছুমান অযুগ্ম আমাৰ প্ৰশ্নত কৈছে অযুগ্ম বিলাকৰ কথা কৈছে আৰু আমি ইয়াতে এই কাৰণে লিখি দিছো অযুগ্ম বিলাক আৰু দেখিলে দেখা পাম অযুগ্ম বিলাকৰ প্ৰকাশ কি কেনেকুৱা হৈছে 6q + 1 অযুগ্ম আছে 6q + 3 অযুগ্ম আছে তোমালোকে চাবা ঠিক তেনেকৈ 6q + 5 এটো কি আছে অযুগ্ম আছে গতিকে যেটো ধনাত্মক অখণ্ড সংখ্যা ইয়াৰ প্ৰকাশ ৰাখিটো গতিকে এটা অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আর হির যত q এটা অখণ্ড সংখ্যা আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা প্ৰমাণ কৰি দিলো আমাক প্ৰশ্নটা কৰিছিল এই তিনিটা ধৰণৰ হ'ব পাৰে আৰু আমি ইয়াতে দেখাই পাইছো অযুগ্ম সংখ্যা বিলাকৰ প্ৰকাশ ৰাখি হয় 6q + 1 আছে এটো a আছিল a এটা অযুগ্ম সংখ্যা হৈ আছে এতিয়া এর এই যেটো প্ৰকাশ ৰাখি 6q + 1 এটো অযুগ্ম আৰু এটা এর প্ৰকাশ ৰাখি আছিল 6q + 3 এটো অযুগ্ম আৰু এটা এর প্ৰকাশ ৰাখি আছে 6q + 5 এটো আমি অযুগ্ম পাইছো গতিকে এর এইকিটা প্ৰকাশ ৰাখি অযুগ্ম যদি আমাৰ প্ৰশ্নটো যুগ্ম বুলি কল হয় তেতিয়া যুগ্মৰ প্ৰকাশ ৰাখি বিলাক এটা মন দেখাব লাগিলে তো এই যিকোনো এটা অখণ্ড সংখ্যা ইয়াৰ যদি অযুগ্ম হয় তো অযুগ্ম এই তিনি ধৰণৰ আকৃতি থাকিব পাৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা আমি প্ৰমাণটো কৰিলো বা বিভাজন কৰণ বিধি দ্বাৰা প্ৰমাণটো কৰিলো কিন্তু সেই বিভাজন কৰণ বিধিটো আমি এটা পৰিৱৰ্তন কৰিছো কত যে b ৰ মানটো আমি 6 কৰি দিছো প্ৰশ্নটোত থকা সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰি ইয়াতে 6q আছিল কাৰণ আমি b ৰ মানটো 6 ধৰিছো আৰু বেলেগ বেলেগ প্ৰশ্নত আমি তেনেকৈ b ৰ মানটো ফিক্স কৰাই প্ৰশ্নবিলাকৰ এনসাৰ আমি দিব পাৰিম এইটো প্ৰশ্নৰ কাৰণে b ৰ মান আমি ইউক্লিডৰ কৰণ বিধিত 6 কৰি ইউক্লিডৰ গোটেইখিনি কৰণ বিধি আমি ব্যৱহাৰ কৰিছো b ৰ মান ফিক্স কৰি দিয়াৰ লগে লগে r ৰ আমি এটা পৰিখল পাই যাম আৰু কি মান ল'ব পাৰে আমাৰ এইটো প্ৰশ্নৰ কাৰণে r ৰ মান 0 হ'ব পাৰে 0 ৰ পৰা ষ্টাৰ্ট হ'ব 6 তকৈ সৰু হ'ব যেহেতু b 6 আছে তো 0 ৰ পৰা ষ্টাৰ্ট কৰি 6 কৈ সৰু হলে 0 1 2 3 4 5 হ'ব পাৰে r ৰ একিটা মান আর আৰৰ মানৰ ওপৰত প্ৰত্যেক বাৰতে আমি এটা কৈ এৰ প্ৰকাশ ৰাখি পাম আৰু এই এৰ প্ৰকাশ ৰাখি বিলাকৰ ভিতৰত কেৱল অযুগ্ম সংখ্যা বিলাকে আমাক ইয়াত দেখাব দিছে ঠিক আছে তো তোমালোকে প্ৰশ্ন ভিডিওত মই ইয়াতে গোটেই প্ৰশ্নটোৰ এনসাৰ কৰি দিছো ভিডিওটো পোষ্ট কৰি তোমাৰে প্ৰশ্ন এনসাৰটো লিখি লবা এইটো তোমাৰ পাঠ্যপুথিৰ এটা প্ৰশ্ন এনেকুৱা আৰু বহুত প্ৰশ্ন আছে যিবিলাক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰিম প্ৰত্যেক বাৰত প্ৰশ্নবিলাকৰ যেটো প্ৰকাশ ৰাখি বেলেগ বেলেগ থাকিব আমি b ৰ মানটো সেই অনুপাতে ফিক্স কৰি প্ৰশ্নটো কৰিব পাৰিম আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি বুজি নপোৱা তেতিয়া হলে তোমালোকে মোক পাৰ্সোনালি ফোন কৰিব পাৰা নহলে WhatsAppত তোমালোকৰ ভয়েস কল ৰেকৰ্ডিং কৰি মোক পঠাব পাৰা নাইবা তোমালোকে প্ৰশ্নটো লিখিও মোক জনাব পাৰা আৰু ইয়াৰ পিছতো আহিব সেম টু সেম এটো যদি বুজি নপোৱা ইয়াৰ পিছত আৰু প্ৰশ্ন আহিব একে ধৰণৰে বস্তু একে ধৰণৰে কৰিব লাগা প্ৰশ্ন হয়তো তাত বুজি পাবা দুই তিনটা অংক একে ধৰণৰ কৰিলে তোমালোকৰ বুজত নিশ্চয় আহিব আজিলৈকে ইমানে